জুবিন দাই আপাৰ আসামৰ ফালে নগাঁৱৰ ফালে এটা ফাংচনত গৈছিল, এখন ফাংচনত গৈছিল আৰু তেতিয়া ৰাতি 2টা নে 3টা 4টা বাজিছিল। ওলাই আহি দেখিলে এটা ঘৰত সৰু সৰু ল'ৰাবিলাকে কোরআন মুখস্থ কৰি আছে। আমাৰ হাফিজিয়া মাদ্ৰাছা বুলি কয়। কোরআনখন অন্তস্থ কণ্ঠস্থ 7 বছৰ বয়সৰ পৰা 12 বছৰ বয়সত গোটেই কোরআনখনে মুখস্থ কৰি দিয়ে। আমাৰো মুখস্থ আছে গোটেইখিনিয়ে। তেওঁ ওলাই গৈ দেখিলে ইয়াতে কি হয়, কৈছে এইখন মাদ্ৰাছা হয়। বোলে কি কৰে ইয়াতে? ওই গোটেই কোরআনখন মুখস্থ কৰিব, এওঁলোকৰ কামেই হ'ল এইটো, কোরআনখন কেৱল মুখস্থ কৰিব। হয় নেকি? কাৰ ল'ৰা এইবোৰ? বোলে এইবোৰ ইতিম। ইতিম মানে অনাথ, বেছিভাগেই মাক বাপেকৰ নাই। সেই মানুহ আজি পাবলৈ নহ'ব অসমত বিচাৰি, ভাৰতবৰ্ষত দুনিয়াত বিচাৰি নাপাব আপুনি পৃথিৱীৰ ভিতৰত বৰ্তমান অৱস্থাত। সেই ফাংচনত যিবোৰ 7 লাখ 8 লাখ 10 লাখ টকা পাইছিল গোটেই মাদ্ৰাছাখনত দি থৈ আহিছিল। গোটেই মাদ্ৰাছাত দি আহিছে। হিজৰাখন পাইছে এজন ইমাম, আমাৰ ইয়াৰে কাহিনী পাৰাৰ নে কোড এটা, সেইটো ৰোজাৰ মাহতে ৰোজা ৰাখিবি আৰু মোৰ কাৰণে দোৱা কৰিবি। 40,000 টকা ইমাম সাহেবক দি থৈ পেলাই গুচি আহিছে। অকল তেওঁ হিন্দুৰাই নাছিল, সকলোৰে আছিল। তেওঁ আলিম সকলৰ আছিল, ইমাম সকলৰ আছিল, পুৰোহিত সকলৰ আছিল, বাচ্চা সকলৰ আছিল, আইদেউ সকলৰ আছিল, সকলো জনতাৰ আছিল। আজি জনতাই কান্দি আছিল। আজি জনতাই কান্দি আছে। আমি ভাগ ভাগ আমি নহওঁ। আমি হিন্দু মুছলমান লাই লাফা দফা পাহাৰে পৰ্বতে থকা, হাতত হাত বান্ধি আমি একেলগে আগুৱাই যাম। এই জুবিন দাই মানুহৰ মাজত ভাই ভাতৃত্ব কায়েম কৰিবলৈ আহিছিল। কোন হিন্দু আছিল, কোন মুছলমান আছিল, কোন সৰু আছিল, কোন ডাঙৰ আছিল, কোন পাগল আছিল, কোন বেপাৰী আছিল, কোন চব্জিৱালা আছিল, সকলোকে সমান কৰি থৈ গ'ল। এইখন আমাৰ দেশ, এইখন এখন আমাৰ সোণৰ অসম। আমি সকলোৱে এনেকৈ আমি যিমান দিন আমি ইয়াত থাকিম, হিন্দু মুছলমান খ্ৰীষ্টান লাই লফা দফা পাহাৰে পৰ্বতে থকা সৰু ডাঙৰ ৰজা প্ৰজা কান্ধে কান্ধে মিলাই যাম আমি। আৰু এইখিনি মিলাবলৈ এটা সময়ৰ কাৰণে বহুত দিন নহয়, 52 বছৰৰ বয়সত 1,000 বছৰৰ কাম কৰি থৈ গ'ল। যে পাগলক মৰম কৰিব লাগে, চব্জিৱালাক মৰম কৰিব লাগে, সকলোকে মৰম কৰিব লাগে। ৰজা বুলি কোনো কথা নাই, প্ৰজা বুলি কোনো কথা নাই। জুবিন দা জনতাৰ ৰজা আছিল, জনতাৰ হৃদয়ত সোমাই গৈছিল। আমি মৌলানা, আমি আজি বহুতে আমাক কুৱেশ্যন কৰিব যে হিলাল কমিটিৰ সভাপতি সাহেবে আজি কি কৈ গ'ল। মই ঈদৰ ঘোষণা কৰো, ৰোজাৰ ঘোষণা কৰো, য'ত মোৰ ঘোষণাত 1 কোটি মানুহে নমাজ পঢ়ে, 1 কৰোড় মানুহে ৰোজা ৰাখে, কিন্তু আজি শুব পৰা নাই। জুবিন মনৰ মাজত, অন্তৰ সকলোৰে মাজত সোমাই গৈছে। হিন্দু বুলি কোনো কথা নাই, আলিম বুলি কোনো কথা নাই, পুৰোহিত বুলি কোনো কথা নাই। কি এটা দয়া উপজিছে যে আমি ক'ব নোৱাৰো। আজি সকলোতে জুবিনময় জুবিনময়। তেওঁ জনতাৰ, তেওঁ পাব্লিকৰ, তেওঁ ৰাইজৰ